গাঁওখনৰ নাম আছিল বৰদেউলীয়া। সেই গাঁওখনত ৰমেন নামৰ এজন ল'ৰা আছিল। বয়স কম হ'লেও বৰ দায়িত্বশীল আছিল। তাৰ পিতৃ অসুখীয়া আছিল আৰু কাম কৰিব নোৱাৰিছিল। মাকো বেমাৰ আছিল। ঘৰত দুটা সৰু ভনী আছিল। সেয়ে ঘৰ চলাবলৈ ৰমেনে পঢ়া এৰি মজদুৰিৰ কাম আৰম্ভ কৰিলে। প্ৰতিদিনে পুৱা সোনকালে উঠি সি চহৰলৈ যায় কাম কৰিবলৈ। কেতিয়াবা ইটা ভৰে, কেতিয়াবা ঘৰ বনোৱাৰ কাম কৰে। গৰম হওক বা বৰষুণ, সি কাম কৰি থাকে। হাত ভৰি বিষায়, কিন্তু সি হাৰ নেমানে। এদিন এজন মানুহে সুধিলে, তই ইমান কষ্ট কিয় কৰিছা? ৰমেনে ক'লে, মই নকৰিলে মোৰ ঘৰটো কোনে চলাবা? সন্ধিয়া ঘৰলৈ আহি সি উপাৰ্জিত টকা মাকক দিয়ে। ভনী দুটাই তাৰ ওচৰত আহি হাঁহে আৰু সেই হাঁহিতেই সি সুখ পায়। পিছত এজন শিক্ষক আহি তাক আকৌ পঢ়িবলৈ সহায় কৰে। হমেনে দিনত কাম আৰু ৰাতি পঢ়া আৰম্ভ কৰে। এই ল'ৰাটোৰ কাহিনী আমাক শিকায়, কষ্ট আৰু সাহসেৰে জীৱনত আগবাঢ়ি যাব।